তো গাইজ গুড মৰ্ণিং, স্বাগতম টু মিডন ব্লগছ। তো চাৰিওপিনে বাৰিষাৰ বতৰ, বাৰিষাৰ ছিজন আৰু কোনোবা ঠাইততো আৰু মানে বানপানী উঠিছে। কিন্তু আমাৰ ভাগ্য ভাল যে আমাৰ এইখিনি জেগাত বানপানী নুঠে। আৰু আমাৰ যিটো ওচৰত দং আছিল সেইটো চাব পাৰে, পানী বেছি নাই, এইখিনি পানীয়ে হৈ আছে। তো মানে এটা ফালৰ পৰা ভাল হৈছে যে এনেকুৱা ধুনীয়া এটা জেগাত জন্ম পাইছোঁ য'ত বানপানীৰ মানে অসুবিধা নাই। তো আজিও ঘৰতে আছোঁ এনেই, তো দোকানত যোৱা নাই। ৰাতিপুৱাই ভাইটি চাগে আহিছে, দোকান বুলি ক'লেনো আৰু কি গমেই পাইছে। তো ফুটপাথতে দোকানখন পাতি থৈ দিছোঁ। তো ভাবিছোঁ এবাৰ দোকানৰ পৰা আহোঁ আৰু এটা স্পেচিয়েল কাম কৰিম বুলি ভাবিছোঁ আজি, যিহেতুকে বাৰিষাৰ ছিজন। যদিও আমাৰ এইফালে বাৰিষা বা বানপানীৰ সেইটো প্ৰভাৱটো বেছি পৰা নাই, কিন্তু মাছ মৰাৰ এটা মানে কিবা এটা ইচ্ছা গৈছে। সেই বহুত দিন হ'ল সেনেকৈ মাছ মৰা নাই। তো যোৱা বছৰে খালত সেনেকৈ মাছ মাৰিছিলোঁ দাদাৰ লগত একেলগে জাল চালেৰে। তো এইবাৰ ভাবিছোঁ জাল নামাৰোঁ, আজি ভাবিছোঁ অলপ বৰশী বুলি যে কয়, আপোনালোকৰ এইপিনে কি বুলি কয় নাজানো। তো বৰশীৰে মাছ মাৰিম বুলি ভাবিছোঁ। কিন্তু তাৰ আগতে প্ৰথমতে দোকানলৈকে যাওঁ। তো অলপমান দোকানত কিবা কিবি মানে কাম আৰু সৰু সুৰা কিবা এটা কাম আছে, এইটো বেলেগ ধৰণৰ কাম। তো দোকানলৈকে যাওঁ, তাৰপিছত কামটো কৰি আৰু এতিয়া চিপ বনাব লাগিব, তাৰপিছত বৰশী কিনিব লাগিব, বহুত কিবা কিবি কাম আছে। তো বলক দোকানলৈকে যাওঁ। আৰু এইপিনে আমাৰ যিটো শিৱ মন্দিৰ আছিলে, এইটো শিৱ মন্দিৰৰ কামটো শেষে কৰিব পৰা নাই। কেতিয়া শেষ হ'ব আৰু ৰত্নদা? খালি শেষ হ'ব শেষ হ'লি কৰিব পৰা নাই। এতিয়া শিৱৰাত্ৰি দেখোন আহি যাব সেনেকৈ হ'লি। আৰু কেইদিন লাগিব সঁচা কথা একদম? আৰু আইডিয়া এসপ্তাহ নালাগে ন? তো এসপ্তাহ নালাগে বুলি কৈছে। প্ৰায় টাইলছ লগোৱা হৈছে। তাৰমানে কি হৈছে, টাইলছ আনো আমি এনেকুৱা যে হিচাপ দিয়ে তাতে 50 পেকেট লাগিব, আনো তাৰপিছত আৰু 20 পেকেট লগা হৈ যায়। ক'ৰবাত নিমিলে, ক'ৰবাত কিবা, কোনোবা টাইলছটো নাপায়, বিভিন্ন ধৰণৰ সমস্যা হৈছে। যি নহওক বাৰু 7 দিনে ধৰিছোঁ বাৰু, তাৰপিছত হ'ব লাগে। আৰু তাৰপিছত অলপ কিবা কিবি কাম আছে। মন্দিৰ এটা বনাবলৈতো বনাব নোৱাৰি, বহুত নীতি নিয়ম থাকে, বহুত কিবা কিবি থাকে, ডিচিপ্লিন, মানে বহুত ধৰণৰ কিবা কিবি। গোটেইখিনি ক্লিয়াৰ হ'লেহে মানে মন্দিৰটো ল'ব পৰা যাব। আৰু আহক এবাৰ আমাৰ যিটো পাকঘৰৰ কাম কৰি আছিলোঁ, সেইটোৰ কামখিনি কিমান আগবাঢ়িল সেইটো এবাৰ দেখাই দিওঁ। এই চাওঁ পানী মাৰি আছ, কিয় খং উঠছি নেকি কিবা? এইফালে আমাৰ মালিকনি পানী মাৰি আছে। তো এইটোৱে হৈছে আমাৰ পাকঘৰৰ। তো মানে এইখিনিলৈকে গাঁঠিছোঁ আৰু, তো আৰু নাগাঠোঁ আমি। ইয়াৰ ওপৰৰ পৰা আমি তৰ্জা দিম, তৰ্জাৰ বেৰা, আৰু ওপৰত টিং হ'ব। আৰু মানে মাটিৰ চৌকা যিহেতু থাকিব, অলপ ভঙা চঙা ওলাই যাব লাগিব। আৰু যিদিনাৰ পৰা আমাৰ টাংকিটোত সেই কাৱৈ মাছ দিয়া হৈছে, সেইদিনাৰ পৰা দাদাই ঘৰত ঘুমাই নাই বুলি ক'ব লাগিব। ৰাতি হ'লেও ইয়াতে ৰখি থাকে, দিনত হ'লেও ইয়াতে ৰখি থাকে। তই টোপনি মাছ নাই বিচনাৰ দাঁড়ি। আজি সকামতে উঠছোঁ পানী। আৰু এইবাৰ কি কাম কৰিছে নাজানে, মানে কি হৈছে, পানীখিনি সিঁচি দিছে, গোটেই ক'লা পৰি গৈছিলে। মানে আধা দি আছিলে, আধা দিওঁতে মানে পানীগিলা লেতেৰা আহিছিলে। তো পানীখিনি ৱাছ কৰি দিছে সেই পাইপডালেৰে, আৰু ইয়াতে নতুনকৈ পানী দি আছে এইটো মটৰেৰে। মানে এটা মানে ক্লিয়াৰ কৰি দিছে, এটা নতুনকৈ ভৰাই আছে এনেকুৱা। আৰু এইপিনে বৰশীৰ কাৰণে আমাৰ দাদাই মোক হিচাপ নিকাচ দিব, কেইটা বৰশী লাগিব, কেনে ধৰণৰ চিপ লাগিব। কাৰণ সৰুতে একেলগে আমি বৰশী পাতিব গৈছিলোঁ, কিন্তু মই বৰশী বনাই পোৱা নাই জীৱনত। দাদাই বনাই দিছিলে বৰশীৰ স্পেচিয়েল, মাছ মাৰাৰ স্পেচিয়েল। আমি দুটাই আগতে মাছ মাৰিব গ'লে মোৰ বৰশীত মাছ নালাগিলেও ইৰ বৰশীত মানে ভৰ্তি হৈ মাছৰাহী মানুহ বুলি কয় আমাৰ অসমীয়াত, মাছৰাহী মানুহ। মই বৰশীটো লৈ আহোঁতে বনাই দিব লাগিব কিন্তু। অ'কে, তো ব্লগ কি সূতা আছে এইটো? পেৰাচুট সূতা। আৰু এটা কথা, আজি ইছলাম ধৰ্মী ভাইসকলৰ তো পবিত্ৰ ঈদ। তো সকলোকে ঈদৰ বহুত বেছি শুভেচ্ছা যাচিলোঁ। সকলোৰে দিনবোৰ যাতে শুভ হয়, যাতে সমাজত এটা ভাল বাৰ্তা মেছেজ মানে প্ৰেৰণ কৰে, তো তাৰে কামনা কৰিছোঁ। তো ব্লগ কি আহিলি? যা আহি পালোঁ চক। আৰু ইমান ৰ'দ দিছে, গাড়ীখন ইয়াতে ধুনীয়াকৈ তিৰপালৰ তলতে পাৰ্কিং কৰি থলোঁ। আৰু এইপিনে আমাৰ দোকান খুলিছে। কি বনাইছা? পঠা বনোৱা নাই আজি? দে বনো ভাইটি, এই 20-30 টকা এটা দি বৰশী আৰু সূতা কিনি লৈ যাব লাগে। পাম না? 20 টকাত পাম, মিলি যাব। প্ৰথমতে বৰশীটো কিনো, আমাৰ চকতে পাব লাগে। তো আৰু এইপিনে বৰশী লৈ ল'লোঁ আমাৰ ডিজাইন ভাই দোকানৰ পৰা। হ'ব নাই? এইটো কি মাছ লাগব? হা, কমল কাঠ দে বাৰু, যি নহওক মাছ লাগে নালাগে নাজানো। তো এই চাইজৰ বৰশীটো লৈছোঁ, আৰু অলপমান সূতা লৈ ল'লোঁ। তো বোলক বাকী হৈ হ'ব মাছ উঠাই নাই, সিহঁতক বোলে মাছ লাগে। তো বাকী বৰশী হৈ গ'ল, এতিয়া চিপটো বনাব লাগে বোলক। দিয়া এইফালে মাত দি গ'ল আমাৰ গান্ধীবাৰী পুলিচ, ঘৰত যাব চাগে। তো বোলক এটা বস্তু ল'ব পাহৰিছিলোঁ, মানে ইয়াৰ আধাৰটো ল'ব লাগিব। আধাৰ আৰু এতিয়া বৰলৰ বাহা বা আৰু ক'ত কি বিচাৰি থাকিম। আমাৰ ভাইটি পৰঠাৰ কাৰণে ময়দা মাৰি থৈ দিছে, তাকে অলপ লৈ যাওঁ। এটা বস্তু পাইছোঁ, অলপমান মাৰা ময়দা আছে যদি দি। পচা ডিমা আছে মানে? নাই, কিয়া পচা ডিমা থাকিলে ভাল নেকি? হয় নেকি? অ'কে বাৰু, চেষ্টা কৰিম। পচা ডিমা নহ'লে পচাব লাগিব। তো এইপিনে আটাটো লৈ ল'লোঁ, মাৰা আটাটো। এতিয়া টেনশ্যন নাই ইয়াৰ। তো দিয়ক বাৰু, আহি পালোঁ। এতিয়া আচল কামটো আৰম্ভ হ'ব।
আৰু এইবিলাক ঘড়ী চৰি পিন্ধি কিনে মাছ মাৰিব গ'লে কিবা ষ্টেণ্ডাৰ্ড মাছ মৰা মানুহ বুলি ক'ব তো এইবিলাক খুলি থৈ দিওঁ গামোচা চামোচা ধুনীয়াকৈ পিন্ধি লওঁ এইবিলাক ড্ৰেছ পাতি চেঞ্জ কৰি দিওঁ এইবিলাক ড্ৰেছ তো বোলক হাতত দা চা লৈ লৈছোঁ এতিয়া এটা চিপ কাটি লৈ আহোঁ মানে সেই আমাৰ পেহীহঁতৰ ঘৰৰ পৰা ঘৰৰ মানে কি সিহঁতৰ বাঁহ আছে আমাৰতো বাঁহ নাই তো এইটো পাৰ হ'ব লাগিব এতিয়া ডংটো তো আজি প্ৰথমবাৰ এই বাৰিষা হোৱাৰ পিছত ডং পাৰ হৈ আছোঁ ঐ ভিজিল বাছ তো এই চব বিজলী বাঁহ বুলি কয় এই সৰু সৰু চাইজৰ যে বাঁহটো তো আমি যোৱাবাৰ মাঘৰ বিহুত এই বাঁহেৰে ভেলাপুজি বনাইছিলোঁ তো ইয়াৰ পৰা এডাল সৰু চাই কাটি লওঁ তো কোনডাল কাটো এনেকুৱা লাগিছে এইবিলাক বহুত ডাঙৰ হৈ যাব এইডাল ভাল হ'ব এইডাল অলপ সৰু আছে দিয়ক দুটা বাঁহৰ চেপ কাটি ল'লোঁ মানে এটা লাগিছিলে কিন্তু দুটাই লৈছোঁ মানে এটা কেতিয়াবা কামত আহি যাব তো অলপ কেঁচা হৈ আছে উজান হৈ আছে শুকান হ'লে বেছি ভাল হয় আগতে আমি এইটো ডঙতে মাছ মাৰিছিলোঁ এতিয়া মাছ চাছ নোহোৱা হৈ গৈছে এইবিলাকত আগতে বহুত মাছ আছিলে তো স্কুলৰ পৰা আহি বেলেগ কাম ধন্দা নাছিল আৰু ইয়াতে মাছ মাৰিছিলোঁ সকলো ৰেডি এইফালে বাল্টিং লৈ লৈছোঁ আৰু এইফালে আটা চাটা লৈ লৈছোঁ পূৰা ময়দা চয়দা হা পুমা লাগিব না এইফালে দাদাই চিপটো লৈ ল'লে বনাই দিলে বঢ়িয়াকৈ এতিয়া পুমা মানে পতকাই লাগিছিল দে হ'ব কিবা এটা কৰিম আৰু আমি মাছ মাৰিম আমাৰ পুখুৰীটোত পানী বহুত হৈছে ৰ'ব এতিয়া মাছ বা উঠে না নুঠে তাৰ কোনো গেৰাণ্টি নাই আৰু মাছৰো কিন্তু ঘাট ছিষ্টেম আছে দেই কিছুমান ঘাটত মাছ উঠে আৰু কিছুমান ঘাটত মানে মাছ নুঠে এতিয়া আমাৰ কোনটো ঘাট হ'ব যিটো ঘাটত নেকি মাছ লাগিব এইখিনি জেগাতে লাগিব চাগে এইখিনি ভাল হ'ব জেগাখিনি আৰু দাদা এইবাৰ নতুন বস্তু কিছুমান হৈছে দেখোন এইটো কি কয় পুন্নি ন তো এইটো পুন্নি বুন এইটো এইবাৰ আমাৰ যোৱাবাৰ নাছিলে এই বুনটোৱে যিটো সেউজীয়া দেখা পাইছে ভাহি আছে যে তো মাছবিলাকে খাই থাকে আৰু আমাৰ খালবিলাকত বেছি আধা দিয়া নাযায় বাহিৰা আধাৰ তো ইয়াতে পোক পতংগ যি মানে পৰে সেইবিলাকে খাই ডাঙৰ হয় তো এইটো ঘাটতে ভাল হ'ব ছায়াও আছে ধুনীয়া হ'ব দুনু মুনু মন্ত্ৰ এটা মাত কি আছিল মন্ত্ৰ কিবা এটা মন্ত্ৰ দি থুৰি দি তো এইটোকে কয় পুমা এইটো দিয়াৰ উদ্দেশ্য কি মানে যেতিয়া মাছটো ধৰিব এইটোৰ ওপৰত পানী ভাহি থাকিব তেতিয়া টানিলে গম পাম আমি যে মাছ লাগিছে আৰু এয়া আমাৰ মেইন বস্তুটো আধাৰটোতো আমি গমেই পাইছিলে দোকানৰ পৰা ময়দা মাৰা আছিল যে তো সেই লৈ আহিছোঁ তো যাত্ৰা কৰিব আমাৰ দাদাই তো যাত্ৰা হ'লে মানে লাগিলে ভাল আছিল আঠি কাঠি লাগবি কাঠি কি কৰি এইটো আঠি কাঠি লাগবি কাঠি লাগ মিথুন লাগ কি বা আম আনছ দিয়া এটাই বকছিল দিয়া আম খাই ল'লোঁ তো এনেকৈ 10-15 মিনিটমান মাছ মাৰি আছোঁ ৰখি আছোঁ কিন্তু ধৰাই নাই ৰ'ব মানে আমাৰ ধৰছে নাই তো মোটামুটি 15-20 মিনিট হৈ গ'ল এতিয়ালৈকে মাছে মানে তুই পোৱাই নাই হে কিবা হয় আজি মাছেই পাওঁ না কাছুৱে পাওঁ নাজানো আৰু তো দাদাই জেগা চেঞ্জ কৰি দিলে এইবাৰ এই সেইটো চাইডত যায় বোলে দে মুঠৰ ওপৰত ভাই চাকচেছ হ'লে ভাল আছিল অলপ লাৰি দি লৈ ৰেডি ঠাত হয় জাল হ'লিয়ে ভাল জালখন আনক মাৰি দিয়ক লৈৰে দিয়ক এটা হ'লেও কমচে কম বাজিব বৰশীত মাছ পাতা ইমান সহজ নাই আৰু এইবাৰ পুখুৰীত মাছো কম আছে এইবাৰ মাছ দিয়াই নাই যোৱাবাৰৰ যি মাছ আছিল সেই আৰু গমেই পাইছিলে আমি প্ৰায় মাছ খাই শেষে কৰিছিলোঁ তো ক'ত লাগিব ইমান পানী হৈছে চাওঁচোন বাৰু চেষ্টাৰ খাদ্য একো নাই কিবা এটা হ'লেও এটা টোপকে খাব পৰা নাই সেইবোৰৰ পৰাই কি মাছ হ'লেই সন্মান শেষ কৰি পেলাক মাছে এনেকুৱা মাছ আমাৰ খালত আছে নেকি আধাৰ পাই আছে না সেইটোৱেতো বাৰিষা চিজন না আধাৰ এভেইলেবল আছে সেইকাৰণে সিহঁতৰ ভোক লগা নাই তো এইবাৰ অলপমান মই মাৰোঁ ৰ'ব দাদাই বোলে ঘৰত যায় অলপমান দে ভাই উঠ সন্মান ৰক্ষা কৰ মোৰ উঠ বিদ্যা কৈছোঁ গাইছ নৰি দেই আৰু এই গৰমত এনেকৈ ধৈৰ্য ধৰি মাছ মাৰবা অলপ ধচি ৰ'ব এইবাৰ ধচি গাইছ ধচি ৰ'ব তো যি নহওক বাৰু ফাৰ্ষ্ট মাছ এটা যাত্ৰা কৰিলোঁ এইফালে এটা এইটো চাব পাৰে টিংৰা মাছ ৱাও তো যাত্ৰা যি নহওক বাৰু যাত্ৰা বেয়া হোৱা নাই বাৰু আহিছে ৰ'ব লাইনত এইটো টিংৰা বম ডাঙৰ টিংৰা আৰু এটা পাতো ৰ'ব লাগ প্ৰভু লাগ অকলে অলপ অসুবিধা নোহোৱা নহয় তো কেমেৰাটো কৰি থাকিব পাৰিলে ভাল আৰু এটা যদি ধৰি থাকিলে হয় এই লাহে ধৰি আছে কিবা সৰু মাছ নেকি এবাৰ উঠাই চাওঁ ৰ'ব নাই মাজে মাজে সৰু মাছবিলাকে ডিষ্টাৰ্ব দি থাকে তো মাছে নধৰে হে কি বা হৈছে এই ডগাৰ জংঘল পংঘল
অলপ থচি ৰ'ব এইবাৰ থচি গাইছ থচি ৰ'ব নাই কাম নহ'ল তো দিয়ক বাৰু এইবাৰ লাষ্ট আৰু হাত ধৈৰ্য নাই আৰু মোটামুটি 2-2.5 ঘণ্টা যুঁজিলোঁ কাম নাই এইবিলাক পুণ্যবিলাক থাকি কিনেও বৰ ডিষ্টাৰ্ব দিছে গোটেই একদম বৰশী ভাহি থাকে ওপৰত ডুবেই নাযায় এটা মাছেদি এতিয়া কি হ'ব তো হ'ব দিয়ক মাছ সামৰিলোঁ আৰু নাখাওঁ আৰু মাছ কিনি খাওয়াই ভাল হ'ব যিটো খাব পাইছোঁ এনেকৈ কাম নহ'ব অলপ পানী শুকাওক আৰু অলপ মানে সেই হ'ব লাগিব ইণ্টাৰেষ্ট লগা নাই বৰশীটো ইয়াতে থাকক বাছ আৰু যিটো পাইছিলোঁ মাছ তো এইফালে আমাৰ এইজনী তো এইটো পাইছিলোঁ মাছ তো এই ডিমা হৈছে তো এইক আমি নাখাওঁ এইটো এৰি দিওঁ ন এইটো এৰি দিয়াই ভাল হ'ব ডিমা হৈছে তো এই চানা হ'ব তাৰপিছত আৰু পিছত ডাঙৰ হ'ব এইটো খাই কিনে মই বেকাৰনো কি কৰিম ইক এৰি দিয়াই ভাল হ'ব যা এই বাছ যা বোলা এতিয়া তো হ'ব আজিৰ কাৰণে ইমানতে বাছ চেছ আৰু নেক্সট এদিন পাতিম দিয়ক ভালকৈ সেইদিনা কিন্তু পূৰা উঠাবই লাগিব একদম